অসম তথা অসমবাসীৰ কাৰণে সুখবৰ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰদান কৰিছে এই মৰ্যাদা ইতিমধ্যে তামিল তেলেগু মালায়ালাম কানাডা উড়িয়া আৰু সংস্কৃত ভাষাক প্ৰদান কৰা হৈছিল ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু কালি নৰেন্দ্ৰ মোদী চৰকাৰে অসমীয়াকে ধৰি বাংলা পালি প্ৰাকৃত আৰু মাৰাঠী ভাষাক প্ৰদান কৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু এয়া অসম তথা অসমীয়াৰ কাৰণে সঁচাকৈয়ে গৌৰৱৰ মুহূৰ্ত এক ভাল লগা সময় অসমবাসীৰ কাৰণে আচলতে এক ভাল খবৰ যে অসমীয়া ভাষাই ভাৰত চৰকাৰৰ দ্বাৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে গতিকে আচলতে এই মুহূৰ্তত প্ৰতিজন অসমীয়াই আনন্দিত সুখী গৌৰৱান্বিত গতিকে আজি এই সম্পৰ্কে আমি অসমীয়া সাহিত্যৰ লগত জড়িত বহুতো বিশিষ্ট ব্যক্তিৰ মতামত ল'বলৈ চেষ্টা কৰিম গতিকে আমাৰ নিউজ টাইম 3 এই প্ৰতিবেদন আপোনালোকৰ কাৰণে আগবঢ়াইছো চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন এই মুহূৰ্তত আমাৰ লগত আছে বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লগতে এজন বিশিষ্ট সাহিত্যিক সংবাদকৰ্মী তথা সমাজকৰ্মী কৰুণাকান্ত ৰায় এই মুহূৰ্তত আপোনাৰ অনুভৱ কি 2003 পৰা 2014 লৈকে যেকেটা ভাষা মানে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে 2014 তে অসমীয়া ভাষা পাব লাগিছিল কাৰণ অসমীয়া ভাষা কিমান পুৰণি এই চৰ্যাপজৰ সময়তে অসমীয়া ভাষাৰ এটা উদাহৰণ আছিল আৰু অসমৰ প্ৰাচীন অসমত যিবিলাক শিলালিপি এই শিলালিপিবোৰেও অসমীয়া ভাষাৰ এটা ঐতিহ্য বহন কৰে আৰু মই ভাবো যে এই কেন্দ্ৰীয় চৰকাৰৰ এই যেটো অনুমোদন স্বীকৃতিৰ ক্ষেত্ৰত তেওঁলোকক আমি ধন্যবাদ জনাইছো আৰু এতিয়া কথা হ'ল কি আমি আটাই দায়বদ্ধ হ'ব লাগে অসমীয়া ভাষাটোৰ চৰ্চাৰ ক্ষেত্ৰত আৰু অসমীয়াত লিখিব লাগে হেতুত বহুতে আসলে ৰোমান স্ক্ৰিপ্টেদি এই আখৰবিলাক লিখি অসমীয়া ভাষা চৰ্চা কৰে আৰু হেতু হলে কি হয় ইউনিকোডত স্থান পোৱাতে অলপ দেৰি হৈছিল আমাৰ এতিয়া কিন্তু অসমীয়া ভাষা ইউনিকোডতো স্থান পাইছে গতিকে মই ধন্যবাদ জনাইছো কেন্দ্ৰীয় চৰকাৰক এগৰাকী ধৰক ভাষা সাহিত্যৰ লগত জড়িত ব্যক্তি হিচাপে কেন্দ্ৰীয় চৰকাৰে যে অসমক এই স্বীকৃতি প্ৰদান কৰিলে আৰু এই স্বীকৃতি প্ৰদানৰ কাৰণে এগৰাকী অসমবাসী হিচাপে মই ধন্যবাদ জনাইছো এই মুহূৰ্তত আমাৰ লগত আছে বঙাইগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা এজন নাট্যকৰ্মী অশ্বিনী কুমাৰ দাস এই মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া কি চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটো মৰ্যাদা দিয়াটো আমাৰ অসমীয়া জাতিৰ কাৰণে অসমীয়া ভাষাপ্ৰেমীসকলৰ কাৰণে এটা যথেষ্ট সুখৰ বা আনন্দৰ খবৰ যেহেতু অসমীয়া ভাষাই বহুদিন আগে এই স্বীকৃতিটো পাব লাগিছিল যিয়ে নহওক এতিয়া 2024 চনত যেহেতু আমাক অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি চৰকাৰে দিলে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কথা ঠিক যে অসমীয়া ভাষাই এই স্বীকৃতিটো প্ৰাচীন ভাষা হিচাপে যেহেতু অসমীয়া ভাষাত যথেষ্ট প্ৰাচীন সাহিত্য ৰচনা হৈ গৈছে চৰ্যাপদৰ লগত অসমীয়া ভাষাৰ যথেষ্ট মিল আছিল সেইফালৰ পৰা অসমীয়া ভাষাই ধ্ৰুপদী ভাষা স্বীকৃতি পোৱাটো আমাৰ কাৰণে যথেষ্ট আনন্দদায়ক খবৰ আৰু এই ক্ষেত্ৰত আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ যে আমাৰ সাহিত্য সভাৰ কৰ্মীসকলেও এইটো নিশ্চয় এইটো আনন্দৰ খবৰ বুলি বিবেচনা কৰিব চিৰচেনেহী মোৰ ভাষা জননী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে কালি যি এক নিৰ্দেশযোগে অসমীয়া ভাষাৰ লগতে মাৰাঠী বাংলা আৰু পালি প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষাৰূপে যি স্বীকৃতি আগবঢ়াইছে তাত আমি সাহিত্য সভাৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে যথেষ্ট সন্তোষ লাভ কৰিছোঁ আৰু এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াদেৱে তেখেতে 2021 চনৰ 19 মাৰ্চতে ভাৰত চৰকাৰক 394 পৃষ্ঠাজোৰা এক প্ৰতিবেদনৰ জৰিয়তে আহ্বান জনাইছিল যাতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়ে আৰু তাই ফলস্বৰূপে আমি আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছোঁ সমগ্ৰ পৃথিৱীৰ জাতীয় জীৱনত ভাষাই চালিকা শক্তি ভাৰত চৰকাৰে যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে তাৰ কাৰণে আমাৰ এটা গৌৰৱময় ইতিহাস ৰচিলে আৰু ভাৰত চৰকাৰলৈ আমি গোবিন্দমোহন গীতা সত্ৰৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ আজি আমি অতি আনন্দিত যে যোৱাকালি অসমীয়া ভাষাই এক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে অন্যান্য কেইবাটাও ভাষাৰ লগতে অসমীয়া ভাষাও স্বীকৃত হ'ল আৰু এইটোৱে এটা আমাৰ নতুন যাত্ৰা এটা প্ৰদান কৰিলে যে অসমীয়া ভাষাটো এতিয়া এটা মৰ্যাদা পাব আৰু হয়তো অনতিপলমে ইউনিকোডতো স্থান পাব পাৰে তেতিয়া বিশ্বৰ বুকুত অসমীয়া ভাষাটো জিলিকি উঠিব
আৰু এইটোৱে আমাৰ অসমবাসীৰ লগতে আমি অবিভক্ত গোৱালপাৰাৰ এজন বাসিন্দা হিচাপেও আৰু সাহিত্য সভাৰ কৰ্মী হিচাপেও আমি গৌৰৱবোধ কৰিছোঁ যে এই অসমীয়া ভাষা প্ৰতিষ্ঠাৰ কাৰণে ব্ৰিটিছৰ দিনত আনন্দৰাম ঢেকিয়াল ফুকনে এই আন্দোলন আৰম্ভ কৰিছিলে এই অবিভক্ত গোৱালপাৰাৰ জিলাতেই। তেখেতে বিজনীৰ এজন দেৱান আছিলে আৰু বিজনীৰ পৰাই তেখেতে প্ৰথম যুদ্ধ আৰম্ভ কৰিছিলে। আৰু ইয়াৰ পিছতো আমাৰ যিসকল অবিভক্ত গোৱালপাৰা জিলাৰ সাহিত্যিক বা সাহিত্যকৰ্মী আছিলে তেখেতসকলেও যথেষ্ট অসমীয়া ভাষাৰ কাৰণে লাগি আছিলে। তাৰ ভিতৰত আমাৰ প্ৰসন্ন কুমাৰ ঘোষ ডাঙৰীয়া, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী ডাঙৰীয়া, অমৃত ভূষণ পাটগিৰি ডাঙৰীয়া, সীতানাথ ব্ৰহ্ম চৌধুৰী ডাঙৰীয়া আৰু অম্বিকাচৰণ চৌধুৰী ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট সাহিত্যিকে অসমীয়া ভাষাৰ কাৰণে যথেষ্টখিনি লাগি দিছিলে। গতিকে এই ক্ষেত্ৰত আমি অবিভক্ত গোৱালপাৰাভাষী অতি আনন্দিত হৈছোঁ আৰু আমি বঙাইগাঁও জিলা সাহিত্য সভাও অতি আনন্দিত হৈছোঁ। সকলো